কিমান জ্ঞান কিন্তু জীৱ শ্ৰেষ্ঠ যেতিয়া আমি বেয়াবিলাক বাদ দিব লাগিব। গতিকে আমি তিৰোতা হৈ যদি আমি এই সৃষ্টি কাৰ্যত সহায় কৰাৰ লগতে আমি যদি আমাৰ ঘৰখনক যদি সৎ কৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক আমি আচাৰ ব্যৱহাৰ নিয়ম নীতি মাত কথা ঘৰত সদায় মিঠা মিঠা মাত দিব লাগিব। পাপা নাখাইও কিয়নো নাখা যে মৰেগাত মাৰা নাখাইও তাৰমানে আমি শিক্ষাবিলাক ল'ৰা ছোৱালীক জন্ম হোৱাৰ আৰম্ভণিৰ পৰাই কেনেকৈ ভাল কৰি আনিম ভিতৰৰ পৰাই আৰু বাহিৰতো আমি কেনেকৈ ভাল কৰিম এই ঘৰৰ আমাৰ হ'ব লাগিব। স্বামী যিমানেই বয়া নহওক আমি তাক ভাল লগাৰ কাৰণে সদায় প্ৰচেছ চলি থাকিব লাগিব। এইটো হ'ল আমাৰ কাৰণ কিয় এই জন্মৰ কৰ্মফলে আমি ইয়াত ভোগ কৰা নাই। আমাৰ আৰুদ্ধ আৰু পৰাদ্ধ অনাৰুদ্ধ ইয়াৰ আগৰ তিনিটা জন্মৰ কৰ্মফল হৈ আমি এইভাৱে আজি লগ হৈ আছোঁ। আৰু আজিৰ যিটো কৰ্মফল আমাৰ এই জন্মৰ যিটো কৰ্মফল ইয়াৰ পিছৰ জন্মত আমি পাম। গতিকে এইবিলাক সাৱধান যাতে আমি জনমে জনমে যি জনমে নহওকতো আমি পৃথিৱীত আহিহে সৃষ্টি পাতনি যেতিয়া কৰি থাকে আমাৰ এই শৰীৰটো মাত্ৰ কৰ্মৰূপে বদলিব যে পিছৰ জনমত যাতে আমাৰ এটা দুখ শৰীৰ নহয় তাৰ কাৰণে আমি জীৱশ্ৰেষ্ঠ মানুহে বেয়া কামবিলাক কৰাৰ পৰা বিৰত থাকিব। আমি যেতিয়া বেয়া কামবিলাক নকৰাকৈ থাকিম তেতিয়া সুখ আমাৰ ভাল আমাৰ হ'বই। এইটো স্বতঃসিদ্ধ কথা। কিন্তু আমাৰ যদি দুখ হৈছে আমাৰ যদি বেমাৰ হৈছে এইটো আমাৰ খাদ্যৰ অভাৱ জ্ঞানৰ অভাৱ কৰ্মৰ অভাৱ। গতিকে প্ৰত্যেক নাৰীয়ে যদি সজাগতা লাভ কৰি আমাৰ প্ৰকৃতিৰ বস্তুবিলাকৰ লগত বা ভগৱানৰ লগত যদি সঁচাকৈ ঠিক কৰি জ্ঞানটো বৰ ডাঙৰ বস্তু। এই জ্ঞানত যদি ভগৱানক পোৱা জ্ঞান আৰু ভগৱানক পৰা লাভ কৰা জ্ঞান হ'ল দুটা। আত্মজ্ঞান প্ৰদানেন তস্मै শ্ৰী গুৰুৱে নমঃ তত্ত্বজ্ঞানম পৰম নাস্তি তস্मै শ্ৰী গুৰুৱে নমঃ। এতিয়া যি জ্ঞানত আপোনালোকে চলি আছে এইটো ভগৱানক পোৱা জ্ঞান নহয়। কিন্তু যে আত্মজ্ঞান কি আৰু তত্ত্বজ্ঞান কি? আত্মজ্ঞান হ'ল আপোনাৰ শৰীৰত থকা যিটো খং অভিমান অহংকাৰ হিংসা কপটতা বিদ্বেষ ভাৱ এই যে অলপতে অলপ কিবা কিবি কৰি থাকে খং উঠে অভিমান কৰে এইবিলাক নোহোৱা কৰা হ'ল আত্মজ্ঞান। আমাক যিমান হ'লেও খং অভিমান অহংকাৰ হিংসা কপটতা বিদ্বেষ ভাৱ আমি সকলোৰে প্ৰতি যদি মৰমৰ ভাৱ আপুনি পোষণ কৰিব পাৰি আপোনাক সকলোৱে মৰম কৰিব। আৰু মানুহে ভগৱান জীৱন ভগৱান বোলৰ এটা আকৃতি নাই। যিসকলে ভগৱানৰ নীতি নিয়ম পালন কৰে তেওঁলোকে দেখাত মানুহ যিহেতু ভগৱানৰ আকৃতিয়ে নাই। যিসকলে নিয়ম নীতি পালন কৰে তেওঁলোকে ভগৱান। সকলোকে যদি আমি আপোনাকো সকলোৱে আপুনি যদি সকলোকে সুখ দিব পাৰে আপোনাৰ দুখ কিহৰ? এইবিলাক চিন্তা চৰ্চা কৰি আমি যদি মানৱ সমাজত চলি থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ দুখ নাই। আৰু নাৰী সমাজ আচলতে বৰ্তমান খুব শিক্ষিত আৰু জ্ঞানী হোৱাৰ কাৰণে বহুত প্ৰয়োজন হৈছে। আমাৰ কৰ্তব্য চব নাৰীয়ে আগভাগ হৈছে। বৰ্তমান আমি যিবিলাক কাম দেখা পাইছোঁ গতিকে সকলোৱে আমি প্ৰকৃতিৰ জীৱ জগতৰ লগতে আমাৰ ঘৰখনো যাতে আমি সুন্দৰভাৱে আমাৰ পৰিচালনা কৰাৰ ভাৱে ল'ৰা ছোৱালী যদি আমি চৰিত্ৰবান কৰিব পাৰোঁ ধন টকা পইচাতকৈও আমাৰ ল'ৰা ছোৱালী চৰিত্ৰবান কৰাত যি আনন্দ আছে তাৰ সমান আনন্দ সুবিধা আমাকো একোৱেই নাই। এইখিনি কৈয়ে মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ।